সাহিত্যসভাৰ অনুৰোধ মৰ্মে নগাঁৱৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নগাঁৱৰ নগাঁও আমি সমাজে নগাঁও চহৰত ঢাকাইপট্টি নামে এটা অঞ্চল আছিল। ৰূপক শৰ্মা আৰু নগাঁৱৰ ৰাইজে তাক ৰূপকোঁৱৰ চকলৈ পৰিৱৰ্তন কৰিলে আৰু ৰূপকোঁৱৰ চকত আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিও উদ্বোধন হ'ল। নগাঁও চহৰ এসময়ত পৰিত্যক্ত অৱস্থালৈকে গৈছিলে। পৰিৱেশ ইয়াৰ এক প্ৰকাৰ দুখ লগা হৈছিলে। এছাম লোকৰ যিটো তেওঁলোকৰ উৎপাতত বহু লোক নিজে নিজে সন্ধিয়া হ'লে ঘৰৰ ভিতৰত সোমাই গৈছিলে। আজি নগাঁৱৰ পৰিৱেশ পৰিৱৰ্তন হ'ল। এখন প্ৰাণৱন্ত আৰু জীৱন্ত চহৰলৈ নগাঁও ৰূপান্তৰ হ'ল। মুখ্যমন্ত্ৰী মহোদয়ক সাহিত্যসভাৰ অনুৰোধ মৰ্মে নগাঁৱৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নগাঁৱৰ নগাঁও আমি সমাজে